নমস্কাৰ বন্ধুগণ, বিচন আসাম হৈ আপোনাৰ সকলো লোকক মই স্বাগতম জনাইছোঁ। আজি মই অসমৰ প্ৰখ্যাত ব্যক্তি সকলৰ জনপ্ৰিয় নাম ছদ্মনাম বিষয়ক নাম লৈ আহিছোঁ। অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত এই প্ৰশ্ন সদায় দেখা পোৱা যায় আৰু সেই উদ্দেশ্যে আজিৰ মোৰ এই ভিডিঅ'টো। অম্বিকাগিৰি ৰায়চৌধুৰী অসমৰ এজন বিশিষ্ট কবি, গীতিকাৰ আৰু স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী আছিল। তেওঁক অসম কিশোৰী বুলি জনা যায়। আনন্দ চন্দ্ৰ আগৰৱালা অসমৰ এজন প্ৰসিদ্ধ কবি, অনুবাদক আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকৰ ভিতৰত আনন্দ চন্দ্ৰ আগৰৱালাৰ অন্যতম ভূমিকা আছিল। তেওঁক বাংগনী কবৰ নামেৰে জনা যায়। গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এজন সক্ৰিয় কৰ্মী আছিল। অসমীয়া আৰু অসমৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলত-ৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক ৰূপ কোঁৱৰ বুলি কোৱা হয়। কমলাকান্ত ভট্টাচাৰ্য অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি। তেখেতক অগ্নিকবি বুলি অভিহিত কৰা হয়। সৈয়দ আব্দুল মল্লিক অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, জীৱনী লেখক, কবি আৰু নাট্যকাৰ। তেওঁক অজগৰ বুলি কোৱা হয়। ৰাধা গোবিন্দ বৰুৱা এগৰাকী অসমীয়া সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা। তেওঁ দ্য আছাম ট্ৰিবিউন বাতৰিৰ জন্মদাতা। তেখেতক লায়ন মেন অৰ্থাৎ সিংহ পুৰুষ বুলি জনা যায়। ৰুদ্ৰ বৰুৱাক লোহিত গঁভাৰ বুলি কোৱা হয়। তৰুণৰাম ফুকন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অসমৰ নেতা আছিল। তেখেতক দেশভক্তি উপাধিৰে বিভূষিত কৰা হৈছিল। ৰেৱতী মোহন চৌধুৰী অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ আছিল। তেওঁক শিলভদ্ৰ নামেৰে জনা যায়। নীলমণি ফুকন হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক। তেখেতক বাগিম্বৰ বুলি কোৱা হয়। ৰঘুনাথ চৌধুৰী অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। তেওঁক বিহগী কবি বুলি জনাজাত হয়। হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষা সাহিত্যৰ এজন বিশিষ্ট কবি। তেওঁৰ মৃত্যুৰ পিছত 19 চনত হেমচন্দ্ৰ প্ৰকাশকৃত কৰা হয়। তেওঁক ত্যাগবীৰ বুলি জনা যায়। বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। তেওঁ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা আছিল। তেওঁক লৌহ মানৱ বুলি জনা যায়। গণেশ চন্দ্ৰ গগৈ অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমান্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও তেখেতক এজন সুৰকাৰ, নাট্যকাৰ আৰু অভিনেতা হিচাপেও জনা যায়। তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল। আনন্দ চন্দ্ৰ বৰুৱা এগৰাকী অসমীয়া সাহিত্যিক। তেওঁক বকুল বনৰ কবি নামেৰে জনা যায়। মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। 1942 চনৰ ভাৰত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলীত তেওঁ শ্বহীদ হয়। তেওঁক বীৰবালা আখ্যা দিয়া হয়। সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, আত্মজীৱনী, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। তেখেতক ৰসৰাজ বুলি জনা যায়। বহুত বহুত ধন্যবাদ সকলোৱে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ছ' মাছ। কিপ ৱাচিং।